Good morning, my dear students. আজি আমি যেহেতু বতৰটো প্ৰতিকূল বতৰ ষ্টুডেণ্ট কম গতিকে মই কিছু স্পেচিয়েল যিখিনি ক্লাছ ইতিমধ্যে হৈ গৈছে তাৰ ভিতৰত কিছু কমন কুৱেশ্যন লৈ আমি আলোচনা কৰিব খুজিছোঁ যে সাধাৰণতে তৰ্ক বিজ্ঞানত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু এনচাৰবোৰ আমি কেনেকৈ দিম। তো প্ৰথমতে কুৱেশ্যনটো সম্ভাৱ্য এটা কুৱেশ্যন লৈছোঁ যে লজিক শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে বা উদ্ভৱ হৈছে। তো এনচাৰটো হ'ব যে লজিক শব্দটো গ্ৰীক ভাষাৰ লজিকে শব্দৰ পৰা উদ্ভৱ হৈছে। এইটো কি গ্ৰীক ভাষাৰ লজিকে শব্দৰ পৰা উদ্ভৱ হৈছে। এইটো কমন কুৱেশ্যন, এইটো আহি থাকে হয় কি ভাষাৰ পৰা আহিছে নহ'লে কি শব্দৰ পৰা আহিছে। নেক্সট আৰু এটা কমন কুৱেশ্যন যে লগজ শব্দৰ অৰ্থ কি। লগজ শব্দৰ অৰ্থ কি? লগজ শব্দৰ অৰ্থ হ'ল চিন্তা, চিন্তা বা চিন্তাৰ প্ৰকাশ। লগজ শব্দৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্ৰকাশ। নেক্সট আৰু এটা সম্ভাৱ্য কুৱেশ্যন হ'ল তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান নে বিষয়নিষ্ঠ বিজ্ঞান। ইয়াৰ উত্তৰটো হ'ব তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। ইয়াৰ সমসাময়িক আৰু এটা কুৱেশ্যন হ'ব পাৰে তৰ্ক বিজ্ঞান যদি আদৰ্শনিষ্ঠ বিজ্ঞান তৰ্ক বিজ্ঞানৰ আদৰ্শ কি। নেক্সট কুৱেশ্যন নম্বৰ 4 যে তৰ্ক বিজ্ঞানৰ আদৰ্শ কি। এইটো খুব কমন কুৱেশ্যন, বিভিন্ন এক্সামত আহি থকা দেখা যায়। তৰ্ক বিজ্ঞানৰ আদৰ্শ হ'ল সত্যতা। তৰ্ক বিজ্ঞানৰ আদৰ্শ হ'ল সত্যতা। এই কুৱেশ্যনটো কিন্তু সদায় আহি থাকে। তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান, ইয়াৰ আদৰ্শ হ'ল সত্যতা। নেক্সট আৰু এটা কুৱেশ্যন আহি থাকে লজিক অৰ্থাৎ তৰ্ক বিজ্ঞান বিজ্ঞান নে কলা। কমন কুৱেশ্যন। তৰ্ক বিজ্ঞান একচুৱেল বিজ্ঞান বুলি ক'লেও ভুল হ'ব, কলা বুলি ক'লেও ভুল হ'ব। ইয়াৰ সঠিক উত্তৰটো হ'ব তৰ্ক বিজ্ঞান বিজ্ঞান আৰু কলা উভয়। বিজ্ঞান আৰু কলা উভয়। নেক্সট আৰু এটা কমন কুৱেশ্যন আহি থাকে অনুমান কি। অনুমান হ'ল এক মানসিক প্ৰক্ৰিয়া। অনুমান হ'ল এক মানসিক প্ৰক্ৰিয়া। যেতিয়া আমি বিষয়বস্তু এটা মনে মনে ভাবোঁ, কল্পনা কৰোঁ, চিন্তা কৰোঁ, তাকেই অনুমান বুলি কোৱা হয়। নেক্সট আৰু এটা কুৱেশ্যন যুক্তি কাক বোলে। যুক্তি, ইয়েছ, যিহেতু তৰ্ক বিজ্ঞান হ'ল অনুমানৰ বিজ্ঞান আৰু ই হ'ল যুক্তি বা তৰ্ক বিজ্ঞান বুলি কোৱা হৈছে। গতিকে খুব ইম্পৰ্টেণ্ট যুক্তি কাক বোলে যে অনুমানক যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বোলে। অনুমানক যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বুলি কোৱা হয়। নেক্সট আৰু কেইটামান কুৱেশ্যন আমি ল'ম। কুৱেশ্যন নম্বৰ 8 অনুমান কেই প্ৰকাৰ বা অনুমান কেই প্ৰকাৰ কি কি। একেই প্ৰশ্ন হ'ব যে উত্তৰটো হ'ব অনুমান প্ৰধানত 2 প্ৰকাৰ। অনুমান প্ৰধানত 2 প্ৰকাৰ, আগমন আৰু নিগমন। এইটো কুৱেশ্যন আহি থাকে অনুমান কি বা অনুমান কাক বোলে। এই কুৱেশ্যনটো কমন হয়। যদি আহে অনুমান কাক বোলে তেতিয়াহ'লে এনচাৰটো হ'ব যে এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱাকে অনুমান বুলি কোৱা হয়। অনুমান প্ৰধানত 2 প্ৰকাৰ, আগমন আৰু নিগমন। জ্ঞান কেই প্ৰকাৰ। নলেজ, যে জ্ঞান হ'ল প্ৰধানত 2 প্ৰকাৰ, যে প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান। যে আমি ডাইৰেক্ট যিটো নলেজ আৰু ইনডাইৰেক্ট নলেজ, অৰ্থাৎ ডাইৰেক্ট নিজে নিজে কাৰো সহায় নোলোৱাকৈ যি জ্ঞান লাভ কৰা যায় তাক প্ৰত্যক্ষ জ্ঞান বুলি কোৱা হয়। বা আনৰ জৰিয়তে আনৰ সহায়ত বা আনৰ মাধ্যমত আমি যি জ্ঞান লাভ কৰোঁ তাক কোৱা হয় পৰোক্ষ জ্ঞান। কুৱেশ্যন নম্বৰ 10 বিজ্ঞান কেই প্ৰকাৰ। বিজ্ঞান কেই প্ৰকাৰ বা বিজ্ঞান কাক বোলে। ইয়াৰ উত্তৰটো হ'ব বিজ্ঞান প্ৰধানত 2 প্ৰকাৰ, আদৰ্শনিষ্ঠ বিজ্ঞান আৰু বিষয়নিষ্ঠ বিজ্ঞান। যে বিজ্ঞান হ'ল প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে সুনিশ্চিত যথাৰ্থ সাধাৰণ আৰু প্ৰমাণিক জ্ঞানক বিজ্ঞান বুলি কোৱা হয়। বিজ্ঞান প্ৰধানত 2 প্ৰকাৰ, আদৰ্শনিষ্ঠ বিজ্ঞান আৰু বিষয়নিষ্ঠ বিজ্ঞান। ধন্যবাদ। আজিলৈ এই 10টা কুৱেশ্যন আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়ালোঁ।